নমস্কাৰ আৰ্টিকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ক্লাছ 8ৰ ইংলিছ ছাবজেক্টৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আৰু ইয়াতে যিকেইটা MCQ কুৱেশ্যন আছে সেইকেইটা ছল্ভ কৰি দিয়া হৈছে লগতে গ্ৰামাৰৰ কুৱেশ্যনখিনিও তোমালোকৰ ইয়াত ছল্ভ কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম তোমালোকৰ MCQ কেইটা ছল্ভ কৰি দিয়া হৈছে প্ৰথমটো কুৱেশ্যন হৈছে when the poet lay in want and grief the one who helped his was ইয়াতে কাৰেক্ট এনসাৰ হ'ব এ poor man ঠিক আছে অপচন এ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 2 what was Simas interested in doing Simas interested in doing is option C হ'ব embroidery cooking নহয় toy making নহয় option C হ'ব embroidery next question number 3 he gave me gold option A money option B seeds option C pride ইয়াৰ কাৰেক্ট এনসাৰ হ'ব he gave me gold money option A হ'ব কাৰেক্ট এনসাৰ next question number 4 Doxory's father takes her to school by option A bus option B train option C bicycle ইয়াতে কারেক্ট आंसर হ'ব option C bicycle Doxory's father takes her to school by bicycle next question number 5 what is a antonyms word of sorrow sorrow মানে হৈছে দুখ দুখৰ বিপৰীত শব্দটো ইয়াতে বাছি উলিয়াব দিছে দুখৰ বিপৰীত শব্দ আনহেপি মানে তো জানোই আমি দুখিয়ে হয় এতিয়া জয় মানে হৈছে সুখী বা আনন্দিত হোৱা আৰু বিউটিফুল মানে হৈছে ধুনিয়া গতিকে দুখৰ বিপৰীত কি হ'ব সুখী বা আনন্দিত হোৱা গতিকে অপচন বি জয়টো হ'ব ইয়াতে কারেক্ট आंसर গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ কারেক্ট आंसर হ'ব অপচন বি জয় Next question number 6 what is a quiz quiz কি option A only a game কেৱল এক গেম option B game of testing knowledge knowledge test কৰা এক গেম option C none of the above ইয়াতে কারেক্ট आंसर টো হৈছে quiz is a game of testing knowledge option B হ'ব কারেক্ট आंसर next question number 7 when was Chandraprabha Soikyani born অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানী কেতিয়া জন্ম হৈছিল option A 1900 option B 1901 option C 1910 ইয়াতে কারেক্ট आंसर টো হ'ব option B 1901 Chandraprabha Soikyani was born in 1901 option B hobo correct answer next question number 8 who is known as the prince of Panidihing Panidihing or Rajkumar rube kak jona jay option A Roman option B Khogen option C Damboru yate correct answer option B Khogen next question number 9 in which year did Chandraprabha Soikyani speak at the Assam Sahitya Sabha কেতিয়া Chandraprabha Soikyani অসম সাহিত্য সভাত ভাষণ প্ৰদান কৰিছিল ইয়াৰে কারেক্ট आंसर হ'ব অপচন এ 1921 নেক্সট কোৱেশ্চন নম্বৰ 10 হু ইজ কোকা ইন দা পোয়েম মাই নেটিভ ল্যান্ড কবিতাটিত কোন আছিল কোকা কোকা অপচন এ ইয়ং বয় এটা এজন ডেকা লৰা অপচন বি ডি পয়েট কবিজন অপচন সি ডি অল্ড ম্যান ডি হেই বুঢ়া মানুহজন ইয়াতে কারেক্ট आंसर টো হ'ব যে কোকা ইন দা পোয়েম মাই নেটিভ ল্যান্ড ইজ দি অল্ড ম্যান ঠিক আছে কোকা মানে হৈছে বুঢ়া মানুহজন এতিয়া তোমালোকৰ 2 নম্বৰত কেইটামান Question দিছে 1 marker 10টা question দিছে তোমালোকে आंसर লিখিব লাগিব প্ৰথমটো question দিছে what was the name of Chandraprabha's sister Rajaniprabha Soikyani গতিকে এইখিনি পাৰিবা তোমালোকে এইখিনি চাই লোৱা question কেইটা ধুনিয়াকে next question number 3 তোমালোকৰ answer the following question any 10 অৰ্থাৎ 10 marker তোমালোকৰ যিকোনো 10টা question এতে কৰিব দিছে আৰু ইয়াতে তোমালোকৰ total question দিয়া আছে 12টা ঠিক আছে 12টাৰ তোমালোকে যিকোনো 10টা questionৰ answer কৰিব লাগিব Okay. What steps did Chandraprabha take to eliminate the caste system? Why is the poor man self greater than gold? Yes, a question get answer তোমালোকে কৰিব লাগিব next এতিয়া আমি main question বিলাকলৈ আহো fill in the blanks with appropriate words the color of our tricolor national flag অৰ্থাৎ আমাৰ ত্ৰিৰঙী তিনিটা ৰঙৰ জাতীয় পতাকাৰ কালাৰ কেইটাৰ নাম কেইটা ইয়াতে লিখিব দিছে আমি জানো গেৰুৱা আমাৰ কালাৰ কেইটাৰ নাম ওপৰত থাকে কি গেৰুৱা গেৰুৱাটোক ইংলিছত কি বুলি কয় saffron নেক্সট মাজত কি থাকে আমাৰ হোৱাইট WHITE হোৱাইট এটো এ কোৱেশ্চনটোৰ দে এ কোৱেশ্চনটোৰ আনসাৰ খিনি মই লিখি দি আছো তাৰ পিছত আকৌ তলত কি থাকে তোমালোকৰ বা আমাৰ পতাকাখনত গ্ৰীন ঠিক আছে আমাৰ পতাকাখনৰ একেবাৰে তলত থাকে গ্ৰীন বা হেউজিয়া ওপৰত গেৰুৱা তলত হেউজিয়া আৰু মাজত কি থাকে বগা গতিকে এইখিনি তোমালোকে লিখি দিবা ধুনিয়াকে next question number B Amritsar ক'ত আছে Amritsar আমি সকলোৱে জানো Amritsar আছে পাঞ্জাবত আৰু হেতু কিহৰ কাৰণে বিখ্যাত Amritsar is famous for the ইয়াতে হ'ব তোমালোকৰ golden temple Amritsar famous তোমালোকৰ golden temple কাৰণে next question C he watched me dash and walk away he watched me and ইয়াতে খালি ঠাইত হ'ব walk away walk away ঠিক আছে
নেক্সট কুৱেশ্যন নম্বৰ 5 ৰাইট ডাউন 8 লাইনছ অফ দি পোয়েম চিম্পেথি চিম্পেথি কবিতাটোৰ আধাৰি তোমালোকৰ মুখস্থ লিখিব দিছে নেক্সট ৰাইট দি নেম অফ 4 ডিজিজেছ মেনশ্যন ইন ইয়ৰ লেচন লুইচ পেষ্টৰ লেচনটোত উল্লেখ থকা 4টা ৰোগৰ নাম ইয়াতে লিখিব দিছে নেক্সট কুৱেশ্যন নম্বৰ 7 ফিল ইন দ্য ব্লেংকছ উইথ সুইটেবল ডিটাৰমিনাৰ্ছ ইজ দেয়াৰ ডেছ ফুড লেফ্ট ইন দি ব্ৰিজ 7ৰ 1 নম্বৰ কুৱেশ্যনটোৰ খালী ঠাইত বহিব তোমালোকৰ ইজ দেয়াৰ এনি ঠিক আছে এনি বহিব নেক্সট কুৱেশ্যন নম্বৰ 2 হি ৰিচ ইন LP school AND he reached in a কি হ'ব তোমালোকৰ in the LP school ইয়াতে D হ'ব ঠিক আছে in the নিৰ্দিষ্টকে কৈছে হি ক'ত পঢ়ে he reached in the LP school then question number 3 this person knows this ইয়াতে কাৰেক্ট এনসাৰটো হ'ব every person know this ঠিক আছে খালি ঠাইত বহিব তোমালোকৰ every person know this next question number 4 she is this most intelligent girl in the class yate correct answer hobo D she is the most intelligent okay she is the most intelligent girl in the class okay next tumalokor questions koribo dise 8 number question to sense the voice any to jikono dutar koribo dise questions ami kori diu eta questions keta he bought a new pen etu questions korile hobo tumalokor 1 number 2 a new pen যেহেতু past tense আছে a new pen was bring bought by him ঠিক আছে প্ৰথমটো তোমালোকৰ কোৱেশ্চনছ কৰিলে এনেকৈ হ'ব যে a new pen was bought by him ওকে তোমালোকে এনেকৈ লিখি লবা নেক্সট তোমালোকৰ দ্বিতীয়টো যদি আমি হে কোৱেশ্চনছ কৰো একেবাৰে সহজ ইয়াতে অবজেক্ট হ'ব দা টাইগাৰ গতিকে এই অবজেক্টটো এটা সাবজেক্ট হ'ব দি টাইগাৰ ঠিক আছে দি টাইগাৰ কি টেন্সত আছে তোমালোকৰ পাষ্ট টেন্সত আছে কিল বুলি আছে দি টাইগাৰ ওয়াজ গতিকে ভাৰ্বটো হ'ব ওয়াজ কিল বাই দি হান্টাৰ ওকে তোমালোকৰ এইটো হ'ব তোমালোকৰ 2 নম্বৰটোৰ পেসিভ ভয়েস ওকে দি টাইগাৰ ওয়াজ কিল বাই দি হান্টাৰ নেক্সট 3 নম্বৰটো তোমালোকৰ কোৱেশ্চনছ কৰিলে হ'ব ৰাজু ইজ প্লেইং ফুটবল ফুটবলটো হৈছে ইয়াতে অবজেক্ট আৰু ৰাজুটো হৈছে তোমালোকৰ ইয়াতে সাবজেক্ট গতিকে অবজেক্টটো প্ৰথমতে কি হ'ব কোৱেশ্চনছ কৰিলে সাবজেক্ট হ'ব ফুটবল ওকে ফুটবল নেক্সট এটা বি ভাৰ্বৰ ফৰ্ম বহিব ইয়াতে বি ভাৰ্বৰ ফৰ্ম হ'ব ইজ ফুটবল ইজ আৰু এটা মেইন ভাৰ্বটোৰ অনুযায়ী ভাৰ্বটো বহিব ফুটবল ইজ বিইং ঠিক আছে ফুটবল ইজ বিইং আইএনজি যেহেতু আছে ইজ বিইং প্লেড বাই কি হ'ব ৰাজু তে তোমালোকে এনেকে লিখি লোৱা ফুটবল ইজ বিইং played by Raju okay football is being played by Raju ঠিক আছে গতিকে এনেকে তোমালোকে কৰিলে হল নেক্সট তোমালোকৰ কাৰেক্ট দি ফলোইং টেন্স টু কাৰেক্ট কৰিব দিছে প্ৰথমটো আছে আই ৰাইট দিস লেটাৰ সিন্স মৰ্নিং ইয়াতে আই হেভ বিন এটা কি হ'ব আই হেভ বিন writing this letter বাকিখিনি প্ৰশ্নত থকা দৰে হ'ব যে I have been writing this letter since morning হ'ব তোমালোকৰ 1 নম্বৰটোৰ এনসাৰ তোমালোকে এনেকৈ লিখিব লাগিব যে I have been writing this letter since morning ঠিক আছে this letter since morning তোমালোকে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে নেক্সট তোমালোকৰ দুইটো হ'ব শুদ্ধ কৰিলে the sun rise in the east ইয়াতে ৰাইজটোৰ লগত এটা এছ যোগ হ'ব the sun rises in the east ঠিক আছে rises RISES এটা এছ যোগ হ'ব ইয়াতে ঠিক আছে নেক্সট 3 নম্বৰটো don't make a noise the baby okay the baby is sleeping ইয়াতে কি হ'ব the baby is sleeping ing sleepৰ লগত ing যোগ হ'ব it is time we dash to bed we go to bed ইয়াতে গোৰ ঠাইত কি হ'ব it is time we went to bed গোৰ ঠাইত কি হ'ব তোমালোকৰ went হ'ব ঠিক আছে নেক্সট নেৰেশ্যন কৰিব দিছে since the form of narration the teacher says the art is wrong ইয়াতে নেৰেশ্যন কৰিলে একেবাৰে হ'ব the teacher says that to বহালে হল বাকিখিনি একে থাকিব that the art is wrong he said I will help you এইটো নেৰেশ্যন কৰিলে হ'ব he said that
হি উড ঠিক আছে উইলৰ ঠাইত উড হ'ব হি উড হেল্প মি নেৰেশ্যন কৰিলে এনেকৈ হ'ব ওকে নেক্সট তোমালোকৰ তিনিটো ৰাম চে চি ইজ এ নাৰ্ছ ইয়াতে কি হ'ব ৰাম চেজ ডেট ওকে ইয়াতে কি হ'ব নেৰেশ্যন কৰিলে ৰাম চেজ ডেট চি ইজ এ নাৰ্ছ ইয়াতে একো চেঞ্জ নহয় চি ইজ এ নাৰ্ছ যিহেতু প্ৰেজেণ্ট টেন্সত আছে ৰাম চেজ ডেট চি ইজ এ নাৰ্ছ তাৰপিছত চাৰিটো হৈছে চি চেড চি ইজ গয়িং টু স্কুল ইয়াতে কি হ'ব চি চেড ডেট চি চেড ডেট চি ৱাজ ঠিক আছে ইয়াতে কি হ'ব চি ৱাজ ইজৰ ঠাইত কি হ'ব ৱাজ হ'ব চি ৱাজ গয়িং টু স্কুল তোমালোকে এনেকৈ লিখিব চি চেড ডেট চি ৱাজ গয়িং টু স্কুল বাকী তোমালোকৰ চেণ্টেঞ্চ বনাব দিছে পুট অন মানে হৈছে পিন্ধি লোৱা অল ইন অল মানে হৈছে সৰ্বে সৰ্বা এজ লং এজ মানে যিমান পৰা আৰু টেক কেয়াৰ মানে যতন লোৱা বাই দি ৱে মানে জানা একৰ্ডিং মানে হৈছে মতে গতিকে তোমালোকে এইকেইটা শব্দ ব্যৱহাৰ কৰি কি কৰিব লাগিব যিকোনো তিনিটা বাক্য ৰচনা কৰিব লাগিব বাকী তোমালোকৰ লেটাৰ লিখিব দিছে এপ্লিকেশ্যন লিখিব দিছে আৰু এখন এছেও লিখিব দিছে স্কুলৰ ওপৰত বা হবিৰ ওপৰত আৰু এতিয়া ট্ৰান্সলেট কৰিব দিছে ইংলিছলৈ ট্ৰান্সলেটটো কৰি দিওঁ মই এতিয়া পঢ়ি আছোঁ এইটো ট্ৰান্সলেট কৰিলে কি হ'ব ইংলিছত I am reading now translate কৰিলে I am reading now হ'ব A2 next B তো তুমি খেলি ভাল পোৱা নে do you like to play খেলি ভাল পোৱা নে কি হ'ব do you like to play প্ৰশ্নবোধক এইটো হ'ব B তোৰ তোমালোকৰ ট্ৰান্সলেশ্যন নেক্সট C তোৰ ট্ৰান্সলেশ্যন হ'ব I always ঠিক আছে I always go to স্কুল ট্ৰান্সলেট কৰিলে নেক্সট ডিটো ট্ৰান্সলেট কৰিলে হ'ব তুমি ক'ত থাকা অৰ্থাৎ ক'ত থাকিলা ৱেৰ ডু ইউ লিভ ৱেৰ ডু ইউ লিভ ট্ৰান্সলেট কৰিলে এইটো হ'ব গতিকে আজিলৈ ইমানে ধন্যবাদ